জুবিন দাৰ ফেন হয়, মই জুবিন দাক বহুত ভাল পাওঁ আৰু জুবিন দা নহ'লে হয়তো মই জীয়াই নাথাকিব পাৰোঁ। মই জুবিন দাক মই বহুত ভাল পাওঁ আৰু জুবিন দাৰ কাৰণে মই আজি মুণ্ডন কৰিলোঁ। ঠিক আছে, মই এজন সংঘৰীয়া মানুহ হয়, কিন্তু 3 দিনৰ দিনাখন কৰিলে ধৰিব বুলি মই আজিয়ে কৰিলোঁ। কিন্তু জুবিন দাক বহুত ভাল পাওঁ। জুবিন দাই এষাৰ কথা কৈ থৈ গৈছিল, মোৰ কোনো জাতি নাই, ধৰ্ম নাই, সকলো মানুহে যেন তেখেতক আত্মাটো সুকলমে থাকে, চবেই যাতে শ্ৰদ্ধাঞ্জলি জনায় তেওঁলোকক মই আহ্বান জনাইছোঁ। আপুনি কিমান ভাল পায়? মই জুবিন দাক 100% ভাল পাওঁ। জুবিন দাৰ অবিহনে নেক্সট আৰু অসমত যে কোনোবা জন্ম ল'ব বুলি মই ভবা নাই আজিলৈকে, আৰু জুবিন দাৰ নিচিনা দ্বিতীয়জন ব্যক্তিজন অসমত জন্ম হ'ব বুলি মই আজিলৈকে ভবা নাই। কোনোবা জন্ম হ'ব নেকি আজিলৈকে? আপুনি মুণ্ডন কৰাৰ কাৰণ? মুণ্ডন কৰাৰ কাৰণ আজি জুবিন দা মই 3 দিনৰ দিনাখন মুণ্ডন কৰিব নোৱাৰোঁ, আজি কৰিছোঁ। মই কিয় কৰিব নাই 3 দিন? মই সংঘৰীয়া মানুহ হয়, মই সেইটো কাৰণে মই আজিয়ে কৰিছোঁ জুবিন দা মুণ্ডন, একো নহয়।